ইয়াতে গৰম হৈ গৈছে। ৰাইজসকল, আমাৰ সিদ্ধান্ত ল'বৰ কাৰণে আৰু মাত্ৰ 48 ঘণ্টা সময় আছে। 26 তাৰিখ, আজি 24 তাৰিখ, 26 তাৰিখে নগাঁৱৰ মানুহে, 26 তাৰিখে ভীমৰ মৈৰাবাৰীৰ মানুহে ইয়াৰ পৰা প্ৰদীপ বৰদলৈক জিকাই দিল্লী পঠাব আৰু 2026 চনত দিছপুৰৰ পৰা পদুম ফুলৰ শিপাবাৰী আমি ব্ৰহ্মপুত্ৰত পেলাম। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি নগাঁৱত আহি কৈছে যে মুছলমানে বিজেপিক ভোট দিব লাগে। কিছুমান মুছলমান গৈ তাৰ হাততালি মাৰিছে। মই নগাঁৱৰ ৰাইজক খুজিব বিচাৰিছো যে যিজন হিমন্ত বিশ্ব শৰ্মা বৰপেটা গলে বাংলাদেশলৈ আহিছে বুলি কয়, যিজন হিমন্ত বিশ্ব শৰ্মা ধুবুৰী গলে পাকিস্তানলৈ আহিছে বুলি কয়, সেইজন হিমন্ত বিশ্ব শৰ্মাই এতিয়া ভোট ভিক্ষাই বিচাৰি ভিক্ষা খুজিলে মুছলমানে ভিক্ষা দিবলৈ নিদিয়ে। কিয় ভিক্ষা খুজিছে নগাঁৱত? যেনেকে ফুটবল খেলত গল দিব নোৱাৰা প্লেয়াৰ বিলাকে গল পোষ্ট বদলাব বিচাৰে, হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলে উজনি অসমৰ ৰাইজে ইলেকশ্যনত ধাৰাসাৰী কৰাৰ পাছত নগাঁৱত আহি পেলাই গল পোষ্ট বদলাই পেলাই গল দিব বিচাৰিছে। বসুন্ধৰা লোন আহিলে হাজাৰ হাজাৰ মানুহে মাটিৰ কাগজ পালে, আমাৰ আপত্তি নাই। কিন্তু অসমৰ 1 কোটি মুছলমানৰ মাজত বসুন্ধৰা লোনত এটা পৰিয়ালে এটুকুৰা মাটিৰ কাগজ নাপালে। বসুন্ধৰা 2 আহিলে, বসুন্ধৰা 2ত এটা পৰিয়ালে এখিলা কাগজ নাপালে। 26 তাৰিখে ভোট আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই মুছলমানলৈ মনত পৰিছে। ৰাইজসকল, এই ইলেকশ্যন কেৱল প্ৰদীপ বৰদলৈ জিকিবনে হাৰিব সেই কথা নহয়। এইখন গণতন্ত্ৰ, ইয়াৰ ৰাইজৰ ৰজা। গণতন্ত্ৰত কোন MP হ'ব, কোন MLA হ'ব, কোন প্ৰধানমন্ত্ৰী হ'ব, কোন মুখ্যমন্ত্ৰী হ'ব, আমি ৰাইজে সিদ্ধান্ত ল'ব পাৰো। আমাৰ বহুত মানুহে ভাবে যে মোৰ এটা ভোটেৰে মই প্ৰধানমন্ত্ৰী কেনেকে বদলাম। বহুতে ভাবে মোৰ এটা ভোট, মই এটা ভোটেৰে মুখ্যমন্ত্ৰী কেনেকে বদলাম। কবিয়ে কবিতাত লিখিছে যে এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি যায় বহল সাগৰ। আপোনাৰ মোৰ নিচিনা সাধাৰণ মানুহৰ এটা ভোটত, আপোনাৰ মোৰ নিচিনা সাধাৰণ মানুহৰ এটা ভোটত 26 তাৰিখে নগাঁৱৰ মাটিৰ পৰা পদুম ফুলৰ শিপা উঘালি কলা চাবিত মেৰিয়াই ব্ৰহ্মপুত্ৰত দলিয়াব লাগিব। এই যে কলা চাবি লৈ যে ঘূৰি আছে, এই কলা চাবি AIDFৰ কেণ্ডিডেট আমিনুল ইছলাম, তেখেতক সুধিবচোন যে আপোনাৰ পুস্তক যে তলাটো আছে চাবিটো ক'ত? চাবি তেখেতৰ লগতো নাই, আজমলৰ লগতো নাই। চাবি আছে মুখ্যমন্ত্ৰীৰ পকেটত। এই AIDFৰ তলা চাবি অসমৰ মুখ্যমন্ত্ৰীৰ পকেটত আছে। AIDFৰ ইলেকশ্যন জিকিবৰ কাৰণে ইলেকশ্যন খেলা নাই। আজমল ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি বুলি কয়? মোৰ আঁঠুৱা তলৰ মৌ বুলি কয়, কয় নে নকয়? কয় আঁঠুৱা তলৰ মৌ বুলি কয় নে নকয়? আপোনাৰ আঁঠুৱা তলত কোন শুৱে? আপোনাৰ আঁঠুৱা তলত আপোনাৰ ঘৰৰ পৰিয়ালৰ মানুহ থাকে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আঁঠুৱা তলত কোন থাকে? বদৰুদ্দিন আজমল ডাঙৰীয়া থাকে। এই
কথা মই কোৱা নাই, এই কথা হিমন্ত বিশ্ব শৰ্মাই কৈছে। ৰাজ্যসভা ইলেকশ্যনত AIDF কাক ভোট দিছিল আপোনালোকে জানে? কাক ভোট দিছিলে? ৰাষ্ট্ৰপতি ইলেকশ্যনত AIDF কাক ভোট দিছিলে? তেতিয়াহ'লে নগাঁৱত যদি এটা ভোট তলা চাবিত পৰে, আপুনি জানি থব আপুনি আৰু পৰ্যায়তে দুটা ভোট পদুমফুলত দিছে। অসমৰ কোনো এজন হিন্দু মানুহে নিজৰ বিবেকক সুধি কেতিয়াও তলা চাবিত AIDFক ভোট দিব নোৱাৰে। যি বিজেপিৰ MLA ভোট নিদিলে মুছলমানৰ কাণ কাটিম বুলি কৈ আছে, কৈছেনে নাই? যি বিজেপিৰ MLA ভোট নিদিলে মুছলমানৰ ঘৰ ভাঙিম বুলি কৈ আছে, কৈছেনে নাই? 26 তাৰিখে কংগ্ৰেছক হাতৰ চিনত ভোট দি বিজেপিৰ নাক আমি কাটি দিব লাগিব। আমি কটাৰী লৈ বিজেপিৰ কাণ কাটিব নালাগে। আমি ভোট লৈ পেলাই বিজেপিৰ ঘৰ ভাঙিব নালাগে। আজি গা গৰম কৰি লওক, আজি বুঢ়া আঙুলি গৰম কৰি লওক। 26 তাৰিখে বেলট বাকচত হাতৰ চিনত দবাই দিয়ক। গহুলা মুখ্যমন্ত্ৰীৰ বুকু 60 ছেকেণ্ডত 60 বাৰ কপি যাব। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া অসমৰ ৰাজনীতিৰ এটা পৰিচিত নাম। 5 বাৰ MLA আছিলে, 3 বাৰ মন্ত্ৰী আছিলে। দিল্লী সংসদৰ মজিয়াত অসম আৰু অসমীয়াৰ স্বাৰ্থত, অসমৰ শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ স্বাৰ্থত বৰদলৈ ডাঙৰীয়াই যি যুদ্ধ ঘোষণা কৰিছিল, সেই যুদ্ধ আমি আধৰুৱা হ'বলৈ দিব নোৱাৰো। আপোনালোকে নিজকে নিজে এবাৰ প্ৰশ্ন সুধিবচোন, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত সুৰেশ বৰা ডাঙৰীয়াৰ কোনটো বিষয়ত তুলনা হয়? কোনটো বিষয়ত তুলনা হয়? শিক্ষা দীক্ষাত তুলনা হয়? ৰাজনীতিক অভিজ্ঞতাত তুলনা হয়? নে অসমৰ মানুহক, নগাঁৱৰ মানুহক হিয়া উজাৰি উচ্চকিত মনোভাৱেৰে সেৱা কৰাত তুলনা হয়? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবিছে যে মই যদি পূব ফালে চাওঁ, নগাঁৱৰ মানুহে পূব ফালে চাব। হিমন্ত বিশ্ব শৰ্মাই ভাবিছে মই যদি পশ্চিম ফালে চাওঁ, নগাঁৱৰ মানুহে পশ্চিম ফালে চাব। কিন্তু আমি এই কথা মনত পেলাব লাগিব, মহাপুৰুষ শংকৰদেৱে যেতিয়া ধৰ্ম সভাত বহিছিল, নগাঁৱৰ নৰোত্তমক বহাইছিল, মিচিঙৰ পৰমানন্দক বহাইছিল, চিদুল কাষ্টৰ পুৰুষোত্তমক বহাইছিল, গাৰুৰ গোবিন্দক বহাইছিল আৰু মুছলমানৰ চানখাইকো বহাইছিল। হিমন্ত বিশ্বৰ মন্ত্ৰীসভাত কোনজন মুছলমান আছে? হিমন্ত বিশ্বৰ MLA সকলৰ মাজত কেইজন মুছলমান আছে? ৰাজনীতিত আপোনাক ক্ষমতা নিদিয়ে, মন্ত্ৰী পৰিষদত আপোনাক জেগা নিদিয়ে, অৰুণোদয় ফৰ্ম আপোনাক ইলেকশ্যনৰ সময়ত দিয়ে। নগাঁৱত ভোটৰ আগদিনাখন তেওঁ বসুন্ধৰালৈ মনত পৰে আৰু ধুবুৰী বৰপেটালৈ গ'লে তেওঁ আপোনালোকক মোগল বুলি কয়। অসমৰ মুখ্যমন্ত্ৰীৰ কথাটো বহুত পাছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে ভাৰতবৰ্ষৰ প্ৰত্যেকজন মুছলমান অনুপ্ৰৱেশকাৰী মুছলমানৰ গাত লাগিছে নে নাই নাজানো, আপোনালোকৰ তেজত লাগিছে নে নাই নাজানো, কিন্তু মোৰ গাত লাগিছে কিয় জানে? আমাৰ মহাবীৰ লাচিত বৰফুকনৰ পিছফালে থিয় হৈ থকা ইছমাইল ছিদ্দিকীক যেতিয়া কোনোবাই অপমান কৰে, সেই অপমান আমি সহ্য কৰিব নোৱাৰো। অসমীয়া ভাষা আন্দোলনত মোৰ মুখৰ ভাষা বচাবলৈ যোৱা মঙলদৈৰ মুজামিল হকক যদি কোনোবাই অপমান কৰে, সেই অপমান আমি সহ্য কৰিব নোৱাৰো। অসম চুক্তিক ৰক্ষা কৰিবলৈ যাওঁতে যি পঞ্চ শ্বহীদ ঈশ্বৰ নায়ক, আব্দুল আলিম, দীপাঞ্জন দাস, দ্বিজেন্দ্ৰ পাংগিং, এই 5 জনক যি হত্যা কৰা হৈছিল, তেওঁলোকক যদি কোনোবাই অপমান কৰে আমি সহ্য কৰিব নোৱাৰো। ৰাইজ, মই বেছি দীঘলীয়াকে নকওঁ আৰু 2 ঘণ্টাৰ পাছত মিটিং শেষ হ'ব।
মোৰ আৰু দুখন মিটিং আছে মই এষাৰ কথা আজি সমগ্ৰ নগাঁওবাসীক কৈ থৈ যাম 26 তাৰিখে সমগ্ৰ নগাঁৱৰ প্ৰতিজন সচেতন ভোটাৰে সিদ্ধান্ত ল'ব লাগিব যে আমি শংকৰদেৱে দেখুওৱা আজান ফকীৰে দেখুওৱা ৰাস্তাত যাম নে হিমন্ত বিশ্ব বিজেপি RSS আজমলে দেখুওৱা ৰাস্তাত যাম আজান ফকীৰে কি কৈছিলে মোৰ মনত ভীম ভাৱ নাই অ আল্লাহ মোৰ মনত ভীম ভাৱ নাই হিন্দু কি মুছলমান একে আল্লাহ ফৰমান মোৰ মনত ভীম ভাৱ নাই শংকৰদেৱে কীৰ্তনত লিখিছিল কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল অসমৰ মুলুকৰ ৰজতে পুৰুষ উপাসৰ মেলছ চন্দাল জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল মই খাচিয়া মই জয়ন্তীয়া দফলা বৰকা মই সিংহ ভয়ামৰ মিৰি সোৱণশিৰীয়া ডেকা কপালত গলে শতগৌৰ বাভা সান্য মৈত্ৰীৰ মই ৰণুৱা চাহ বাগিচাৰ মই বৰুৱা ন অসমীয়া মমন চিৰিয়া ফলুৱা নেপালে নৃত্য পোখৰে মণিপুৰীয়া মই আমাৰ কবিগুৰু ৰবীন্দ্ৰনাথে কৈছিল ডক্টৰ ভূপেন হাজৰিকাই গানত গাইছিল যে কিছু ল'ব লাগে কিছু দিব লাগে দিন যাবলৈ হলে মিলিব লাগে মিলাব লাগে ৰবীন্দ্ৰনাথে ক'লে আমি মিলিব লাগিব মিলাব লাগিব মিলিবৰ কাৰণে মিলাবৰ কাৰণে আমি কংগ্ৰেছ আৰু ঘৃণা সৃষ্টি কৰিবৰ কাৰণে যুঁজাবৰ কাৰণে লগাবৰ কাৰণে জুই লগাবৰ কাৰণে বিজেপি আপুনি জুই লগাব বিচাৰে নে মিলাব বিচাৰে এই সিদ্ধান্ত 26 তাৰিখে দিব লাগিব অসমৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীক মই কংগ্ৰেছ সভাপতি হিচাপে কৈছো আমি কংগ্ৰেছে শপত লৈছো যিদিনাখন আমি ক্ষমতা পাম আমি অল্ড পেঞ্চন স্কিম কৰি দিম অসমৰ প্ৰত্যেকগৰাকী অংগনবাদী কৰ্মীক মই কৈছো যদি আপোনাৰ দৰমহা ডাবল লাগে এই ডাবল ইঞ্জিন চৰকাৰক আপোনালোকে খুৱাই দিয়ক আমি আপোনাৰ ডাবল দৰমহা কৰি দিম আশা কৰ্মীৰ দৰমহা আমি ডাবল কৰিম অংগনবাদী কৰ্মীৰ দৰমহা আমি ডাবল কৰিম ৰান্ধনীৰ দৰমহা আমি ডাবল কৰিম আৰু অসমৰ টেটৰ টিচাৰ কম্পিউটাৰ টিচাৰ ভেঞ্চাৰ স্কুলৰ টিচাৰ টিউটৰৰ সমস্যা আমি সমাধান কৰিম ৰাইজসকল এয়া যুঁজ বৰদলৈ ডাঙৰীয়াৰ ব্যক্তিগত যুঁজ নহয় এয়া কেৱল কংগ্ৰেছ দলৰ যুঁজ নহয় অসম আৰু অসমীয়াৰ স্বাৰ্থত আমাৰ ভাতৃত্ববোধ আমাৰ সন্মান আমাৰ স্বাভিমান বচাবৰ কাৰণে আমি নিৰ্বাচনত অসমৰ ৰাইজৰ ভৱিষ্যতৰ স্বাৰ্থত অসমৰ ভৱিষ্যত প্ৰজন্মৰ স্বাৰ্থত এক ঐতিহাসিক সিদ্ধান্ত 26 তাৰিখে ল'ব লাগিব ৰাইজসকল মুখ্যমন্ত্ৰীয়ে নগাঁওখনক তেখেতৰ নিজৰ জেগা বুলি নাভাবে অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে নগাঁও নিজৰ জেগা নহয় মই 3 দিন নগাঁৱৰ বিভিন্ন চুকে কোণে মিটিং কৰিছো ইমান বেয়া ৰাস্তা ভাৰতবৰ্ষত ক'তো দেখিবলৈ নাই যদি মুখ্যমন্ত্ৰীয়ে নগাঁৱত ভাল পায় ৰাস্তা ইমান কিয় বেয়া হৈ আছে ইয়াৰ উত্তৰ মুখ্যমন্ত্ৰী আপোনাক দিব নোৱাৰে এতিয়া খালি অৰুণোদয় দিম বুলি 5 কেজি চাউল দিম বুলি আমাৰ যি ভোট বিচাৰিছে আমি কংগ্ৰেছ দলৰ সিদ্ধান্ত লৈছো আমি যেতিয়া ক্ষমতা পাম আমি প্ৰত্যেক মাহৰ 9 তাৰিখে 9 লক্ষ্মী নামেৰে অসমৰ প্ৰতিগৰাকী মহিলাক 2500 টকাকৈ বেংকৰ একাউণ্টত দিম আমি দিম প্ৰতি মাহৰ 9 তাৰিখে 9 লক্ষ্মী 2500 টকা প্ৰত্যেকগৰাকী সাধাৰণ মহিলাৰ একাউণ্টত আমিও দিম বিজেপিয়ে ইলেক্ট্ৰিচিটি বিল 7 বাৰ বৃদ্ধি কৰিছে কংগ্ৰেছে য'ত ক্ষমতা পাইছে আপোনালোকে যেতিয়া আমাক ক্ষমতা দিব প্ৰত্যেকটো পৰিয়ালক আমি 200 ইউনিট বিজুলী বাতি ফ্ৰীকে দিম গেছ সিলিণ্ডাৰ কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ 500 টকা তেলেংগানাৰ কংগ্ৰেছ চৰকাৰ 500 টকা হিমাচলৰ কংগ্ৰেছ চৰকাৰ 500 টকা অসমত যেতিয়া কংগ্ৰেছে ক্ষমতা পাব সিলিণ্ডাৰ আপোনাৰ 500 টকা পাব এই কাম কৰিবৰ কাৰণে অসমৰ শান্তি সম্প্ৰীতি প্ৰগতি অটুট ৰাখিবৰ কাৰণে সকলোৱে সম অধিকাৰ সম সন্মান সম ন্যায় সম প্ৰগতি কৰিবৰ কাৰণে নিবনুৱা যুৱক যুৱতীৰ ভৱিষ্যত নিৰ্মাণ কৰিবৰ কাৰণে মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে
কৰ্মচাৰীসকলৰ সমস্যা সমাধান কৰিবৰ কাৰণে, কৃষকৰ শ্ৰমিকৰ উপাৰ্জন দুগুণ কৰিবৰ কাৰণে আপোনালোকে অহা 26 তাৰিখে হাতৰ চিনত বুটাম টিপি ভোটৰ বাবে ভোট দিবৰ কাৰণে মই কৰজোৰে বিনতি জনাই মোৰ বক্তব্য সামৰিছোঁ। বন্দে মাতৰম। জয় অসম।